গণৰাজ্য দিৱসত আলফা স্বাধীনৰ বোমা বিস্ফোৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। অসমত কোনো বোমা বিস্ফোৰণৰ বাতৰি গম নাপায় মুখ্যমন্ত্ৰীয়ে। যদিহে সঁচাই তেনেকুৱা কিবা ঘটনা ঘটিছে তেনেহলে পৰেশ বৰুৱালৈ মুখ্যমন্ত্ৰীৰ বিশেষ অনুৰোধ। বোমা বিস্ফোৰণৰ বাতৰিয়ে অসমৰ নৱপ্ৰজন্মক আশাহত কৰে। অসমবাসীয়ে সদায় শান্তি বিচাৰে আৰু পৰেশ বৰুৱা শান্তিৰ অন্যতম প্ৰহৰী হ'ব লাগে বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰেশ বৰুৱাই গণৰাজ্য বা স্বাধীনতা দিৱসত যেতিয়া বোমা বিস্ফোৰণ নকৰো বুলি কোৱা বাতৰিৰ বাবেহে নৱপ্ৰজন্মই অপেক্ষা কৰি থাকিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ প্ৰসংগতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। আলফা স্বাধীনৰ সৈতে শান্তি আলোচনাৰ পথ মুকলি হৈ আছে। পৰেশ বৰুৱাৰ সৈতে এই বিষয়ত মাজে সময়ে কথা হৈ থাকে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। এতিয়া প্ৰথম কথা যে আলফাই বোমা বিস্ফোৰণ কৰিছে এই ধৰণৰ বাতৰি মোৰ ওচৰত নাই। কিন্তু যদিহে সঁচাই তেনেকুৱা কিবা বোমা বিস্ফোৰণ হৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াক অনুৰোধ কৰিম যে অসমবাসীয়ে শান্তি বিচাৰে আৰু পৰেশ বৰুৱা ডাঙৰীয়া শান্তিৰ অন্যতম প্ৰহৰী হ'ব লাগে। যদি তেখেতে আমালৈ খবৰ পঠায় যে এইবাৰ মই বোমা বিস্ফোৰণ কৰা নাই, তেনেকুৱা বাতৰিয়ে অসমক গৌৰৱ প্ৰদান কৰিব। আৰু মই বোমা বিস্ফোৰণ কৰিছোঁ তেনেকুৱা বাতৰিয়ে অসমৰ নৱপ্ৰজন্মক আশাহত কৰিব। সেইবাবে মই ভাবোঁ যে এনেকুৱা গণৰাজ্য দিৱস, স্বাধীনতা দিৱস হওক, উৎসৱ হওক, য'ত পৰেশ বৰুৱা ডাঙৰীয়াই নিজেই কয় যে এইবাৰ আমি কোনো বোমা বিস্ফোৰণ কৰা নাই, তেনেকুৱা বাতৰিৰ অপেক্ষাতে নৱপ্ৰজন্মই অপেক্ষা কৰি থাকে। আমি আলোচনাৰ বাবে পথ আমি খোলা ৰাখিছোঁ। তেখেতৰ লগত সময়ে সময়ে মই আলোচনা কৰিয়ে থাকোঁ। গতিকে টেলিফোনত কথা বতৰা হৈয়ে থাকে। কিন্তু এইটোৱে কথা যে তেখেতৰ দাবী আপোনালোকে জানে আৰু সেই দাবীবোৰ গ্ৰহণ কৰাত আমাৰ অসুবিধাৰ বিষয়েও জানে।